আমি খুব আনন্দিত হৈছোঁ। অসম গৌৰৱ হওক, দেশৰ উন্নতি হওক, জগত কল্যাণ হওক। দেশৰ উন্নতিৰ কাৰণে আমি সুদৃঢ় বিশ্বাসেৰে আমি সকলোৱে জয়যুক্ত কৰিবৰ কাৰণে এখেতৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আশীৰ্বাদ দিবলৈ আমাৰ শক্তি নাই, কিন্তু আমি একত্ৰিত হৈ কোনো জাতি ধৰ্ম একো নহয়, আমি চাবুৱাবাসী হিচাপে ধন্যবাদ জনাইছোঁ। এখেতৰ জয় জয় হওক। আৰু লগতে আমিও গৌৰৱ কৰিব পাৰোঁ সকলোৱে আমাৰ বিধায়কৰ যোগেদি আমি চাবুৱাখন ইমানখিনি উন্নতি কৰিব পাৰিলোঁ, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইয়াতে যদি আমি কিবা এটা ভুল ভ্ৰান্তি হয়, সকলোখিনি মানুহৰ হৃদয়ৰ পৰা অন্তৰৰ সৈতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক। জয় কৰিবৰ কাৰণে ঈশ্বৰে সকলোখিনি কৰে। ৰজা ৰামচন্দ্ৰইও ৰাজনৈতিক কৰিছিলে, ভগৱন্ত শ্ৰীকৃষ্ণইও ৰাজনৈতিক কৰিছিলে, পাণ্ডৱেও ৰাজনৈতিক কৰিছিলে, কৌৰৱেও ৰাজনৈতিক কৰিছিলে, কিন্তু সত্যই জয়, সত্যই জয়, সত্যই জয়। যি সত্য থাকিব সেই হৃদয়ত মগ্ন হৈ গোটেই পৃথিৱী জিলিকি থাকিব। এখেত যদি সত্য হৈ আমি চাবুৱাবাসীয়ে গৌৰৱ কৰিব পাৰোঁ। আমি খুব আনন্দিত হৈছোঁ, কাৰণ হাজৰিকাদেৱে যিখিনি 5 বছৰত কৰিলে আমি যি দেখিলোঁ। আগতে এখেত চাবুৱা সমষ্টি আছিল, তাৰপৰা যোৱাবাৰ লাহোৱাল সমষ্টিৰ বিধায়ক হিচাপে তেখেতে জয়ী হৈ আহিলে, আৰু ময়ো লাহোৱাল সমষ্টিৰ বাসিন্দা। আমাৰ অঞ্চলটোত নামঘৰ, আলিবাট, য'ত যি আদি আছে, মঠ মন্দিৰ আছে, সেইবিলাক সকলোতে তেখেতে দান বৰঙণি আগবঢ়াইছে, আৰু সেই দান বৰঙণিত আমাৰ যথেষ্ট কাম হৈছে। আমাৰ গড়পৰা সত্ৰৰ যিটো নামঘৰ, সেই নামঘৰলৈও তেখেতে 20 লাখ টকা এটা অনুদান দিছে। নামঘৰ দ্বাৰা আমাৰ নিৰ্মাণ অৱশ্যে অলপ বাকী আছে, আলিপদূলিও অলপ বাকী আছে, তেখেতে নিজে কৈছে সেইটো। অহা 5 বছৰ তেখেতে যদি আকৌ ৰাইজে আমি তেখেতক ছাপোৰ্ট কৰোঁ, তেখেতক আমি আকৌ বিধায়ক হিচাপে পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমিও আশা কৰিছোঁ যে আমাৰ কৰি থকা কামখিনি নিশ্চয় আমি কৰাই ল'ব পাৰিম। আৰু তেখেতৰ প্ৰতি আমাৰ এটা আশ্বাস আছে, বিশ্বাস আছে যে তেখেতে নিশ্চয় আমাৰ সেই কামখিনি আমাৰ আশাত পূৰণ কৰিব, আৰু তেখেতৰ দীৰ্ঘায়ু হওক, তেখেত আকৌ জয়ী হওক, আমি সেইটোৱে কামনা কৰোঁ। নাই পোৱা। আগতে কোনো বিধায়কে এনেকুৱা খতিয়ান দাঙি ধৰা নাই, এনেকুৱা খতিয়ান আমি কাহানিও পোৱা নাছিলোঁ। আৰু এখেতে আজি খতিয়ানখন দাঙি ধৰিব বা পুস্তিকা এখন প্ৰস্তুত কৰি বিতৰণ কৰিম বুলি যেতিয়া আমালৈ চিঠি প্ৰেৰণ কৰিছে, তেতিয়া আমি ভাবিছোঁ যে তেখেতে যিখন পুস্তিকা বিতৰণ কৰিব, সেই পুস্তিকাত কি থাকিব কি নাথাকিব, এতিয়া আমি থুলমূলকৈ এনেই ইয়াতে চালোঁ বাৰু, কিন্তু একেবাৰে গোটেইখন পঢ়ি শেষ কৰিব পৰাটো ইমান হেৰি নহয়, সময় নাই। গতিকে আমি ঘৰত পঢ়িম, থুলমূলকৈ লুটিয়াই যি দেখিলোঁ, আমি আনন্দিত হৈছোঁ যে তেখেতে য'ত কৰি গৈছে গোটেইখিনি ইয়াত সন্নিৱিষ্ট কৰিছে। গতিকে